নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 7ৰ অংকুৰণৰ লেসন নম্বৰ 8 মিছাইল মানৱ পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল যদিহে ভিডিঅ'টি ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি লবা আৰু কিবা বুজি নাপালে কমেন্ট কৰি জনাবা। তেন্তে আহা আৰু পলম নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰো। তোমালোকৰ অসমীয়া টেক্সটবুক খনৰ পেজ নম্বৰ 63 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক পাঠভিত্তিক ক্ৰিয়াকলাপ 1 লিখিছে উত্তৰ দিয়া। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে মিছাইল মানৱ নামেৰে কাক জনা যায়। ইয়াৰ উত্তৰটি হ'ব মিছাইল মানৱ নামেৰে আব্দুল পাকিৰ জয়নাল আবেদিন আব্দুল কালামক জনা যায়। ইয়াৰ পাছত খ নম্বৰত চোৱা ইয়াত প্ৰশ্ন লিখিছে সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি। ইয়াৰ উত্তৰটি হ'ব সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম হৈছে ৰোহিণী। ইয়াৰ পাছত গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল। এই উত্তৰটি হ'ব আব্দুল কালামে শেষ নিশ্বাস শ্বিলঙত ত্যাগ কৰিছিল। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা ইয়াত প্ৰশ্ন লিখিছে তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন কোন। ইয়াৰ উত্তৰটি হ'ব তেখেতৰ মতে শিশুৰ 15 বছৰ বয়সলৈ পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক। ইয়াৰ পাছত 2 নম্বৰত চোৱা ইয়াত লিখিছে উত্তৰ লিখা। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়ে হ'ল কাম। এই কথাষাৰি কোনে কাক কৈছিল। ইয়াৰ উত্তৰটি হ'ব সপোন দেখা সপোনেই চিন্তালৈ ৰূপান্তৰিত হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়ে হ'ল কাম। এই কথাষাৰ আব্দুল কালামে অকণিহঁতক কৈছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে তেখেত কি বিষয়ৰ অনুৰাগী আছিল। ইয়াৰ উত্তৰটি হ'ব তেখেতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ অনুৰাগী আছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিল। ইয়াৰ উত্তৰটি হ'ব আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই প্ৰভাৱান্বিত কৰিছিল। ইয়াৰ পাছত নেক্সট প্ৰশ্নটি চোৱা ঘ নম্বৰত ইয়াত লিখিছে মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল। ইয়াৰ উত্তৰটিত লিখিবা মনে প্ৰাণে ভাৰতক তেখেতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। ইয়াৰ পাছত নেক্সট পেজ নম্বৰ 64ত 3 নম্বৰত চোৱা ইয়াত লিখিছে শব্দৰ লগত অৰ্থ মিলোৱা। ইয়াত তলত বাকচত এফালে শব্দ আৰু আনফালে অৰ্থ দিছে। এইখিনি মিলাই লিখিবলৈ দিছে। শব্দখিনি চোৱা কি আছে। প্ৰথম শব্দটি দিছে উৎক্ষেপণ, তাৰ পাছত আছে প্ৰজ্বলিত, ইয়াৰ পাছত আছে আভ্যন্তৰীণ, নেক্সট আছে বিচক্ষণ, ইয়াৰ তলতে আছে অদম্য, ইয়াৰ পাছত আছে দিগন্ত, ইয়াৰ পাছত আছে ভূষণ আৰু একেবাৰে শেষত আছে নিৰীক্ষণ। প্ৰথম শব্দটিৰ অৰ্থ তোমালোকক মিলাই দিছে চোৱা। উৎক্ষেপণ এইটো হ'ব প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা। ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে প্ৰজ্বলিত, ইয়াৰ অৰ্থ হ'ব বৰকৈ জ্বলা জুই। ইয়াৰ পাছত আছে আভ্যন্তৰীণ, ইয়াৰ অৰ্থ হ'ব ভিতৰুৱা। ইয়াৰ পাছত নেক্সট আছে বিচক্ষণ, ইয়াৰ অৰ্থ হ'ব পাৰ্গত উত্তম। ইয়াৰ পাছত নেক্সট শব্দটি হৈছে অদম্য, ইয়াৰ অৰ্থ হ'ব যাক দমাব বা বশ কৰিব নোৱাৰি। ইয়াৰ পাছত নেক্সট আছে দিগন্ত, ইয়াৰ শব্দৰ অৰ্থ হ'ব দিগবলয়, আকাশৰ সীমা। ইয়াৰ পাছত নেক্সট আছে ভূষণ, ইয়াৰ শব্দৰ অৰ্থ হ'ব অলংকাৰ আৰু একেবাৰে শেষত আছে নিৰীক্ষণ, ইয়াৰ শব্দৰ অৰ্থ হ'ব দূৰৈৰ পৰা ভালকৈ চোৱা। ইয়াৰ পাছত ইয়াৰ তলতে লিখিছে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। ইয়াত জানো আহা ইয়াত নত্যবিধিৰ
বিষয়ে কিছুমান কথা লিখিছে দন্ত্যন্য আৰু মূৰ্ধন্যৰ ব্যৱহাৰ সম্পৰ্কে লিখিছে এইখিনি তোমালোকে নিজে পঢ়ি ল'বা ইয়াৰ পাছত নেক্সট 4 নম্বৰত চোৱা ইয়াত লিখিছে পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিৰ মতে মূৰ্ধন্য ন আৰু মূৰ্ধন্য হৰ ব্যৱহাৰ হৈছে কোৱা ইয়াত তলত কিছুমান শব্দ দিছে এই শব্দসমূহত মূৰ্ধন্য ন কিয় ব্যৱহাৰ হৈছে আৰু মূৰ্ধন্য হ কিয় ব্যৱহাৰ হৈছে লিখিবলৈ কৈছে প্ৰথমে শব্দসমূহ চোৱা কি দিছে প্ৰথম শব্দটি আছে প্ৰাণ ইয়াৰ পাছত আছে ভূষণ ইয়াৰ পাছত আছে ৰোহিণী ইয়াৰ পাছত আছে বিচক্ষণ ইয়াৰ পাছৰ শব্দটি হৈছে উৎক্ষেপণ আৰু একেবাৰে শেষত আছে আভ্যন্তৰীণ ইয়াৰ উত্তৰটি এনেকৈ লিখিবা প্ৰাণ আৰু আভ্যন্তৰীণ এই শব্দ দুটাত মূৰ্ধন্য নৰ আগত ৰ বৰ্ণ থকাৰ কাৰণে মূৰ্ধন্য ন হৈছে ইয়াৰ পাছত ভূষণ এই শব্দটিত মূৰ্ধন্য নৰ আগত মুনিয়া খ হোৱাৰ বাবে মূৰ্ধন্য ন হৈছে ইয়াৰ পাছত ৰোহিণী বিচক্ষণ আৰু উৎক্ষেপণ এই শব্দকেইটাত ৰি ৰ মুনিয়া খ আৰু দন্ত্যন্নৰ মাজত কোনো স্বৰবৰ্ণ ক বৰ্গ প বৰ্গ বা অন্তস্থ জ ৱাব্য হ অন্তস্থীয় বা অনুস্কাৰ থাকিলেও দন্ত্যন্য মূৰ্ধন্য ন হৈছে ইয়াৰ পাছত নেক্সট 5 নম্বৰত চোৱা ইয়াত লিখিছে নত্যবিধিৰ নিয়ম খটুৱাই তলৰ শব্দবোৰৰ খালী ঠাই মূৰ্ধন্য ন বা দন্ত্যন্নৰে পূৰণ কৰা এই তলত কিছুমান শব্দ দিছে শব্দখিনি আধৰুৱাকৈ দিছে এইখিনি তোমালোকে মূৰ্ধন্য ন বা দন্ত্যন্নৰে পূৰণ কৰিব লাগে প্ৰথমতে চোৱা ৰ ইয়াত হ'ব মূৰ্ধন্য ন ৰণ ইয়াৰ পাছত আছে ধ ইয়াত হ'ব দন্ত্যন্য ধন ইয়াৰ পাছত আছে ত ৰিকাৰ ত্ৰি ইয়াত হ'ব মূৰ্ধন্য ন তৃণ ইয়াৰ পাছত আছে বৰ্জ ইয়াত হ'ব দন্ত্যন্য বৰ্জন ইয়াৰ পাছত তলৰ শাৰীত চোৱা ইয়াত আছে শ্ৰৱ ইয়াত হ'ব মূৰ্ধন্য ন শ্ৰৱণ ইয়াৰ পাছত আছে কৃপ ইয়াত হ'ব মূৰ্ধন্য ন কৃপণ ইয়াৰ পাছত নেক্সট আছে পথ ইয়াত হ'ব দন্ত্যন্য পঠন ইয়াৰ পাছত আছে ৰঞ্জ ইয়াত হ'ব দন্ত্যন্য ৰঞ্জন ইয়াৰ পাছত একেবাৰে তলৰ শাৰীত চোৱা ইয়াত আছে ৰাৱ ইয়াত হ'ব মূৰ্ধন্য ন ৰাৱণ ইয়াৰ পাছত আছে বিভীষ ইয়াত হ'ব মূৰ্ধন্য ন বিভীষণ ইয়াৰ পাছত আছে ৰামায় ইয়াত হ'ব মূৰ্ধন্য ন ৰামায়ণ আৰু একেবাৰে শেষত আছে কীৰ্ত ইয়াত হ'ব দন্ত্যন্য কীৰ্তন ইয়াৰ পাছত নেক্সট 6 নম্বৰত চোৱা ইয়াত লিখিছে তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা ইয়াত তলত কিছুমান শব্দ দিছে এইবিলাকৰ বিপৰীত শব্দ লিখিবলৈ কৈছে প্ৰথম শব্দটি চোৱা দিছে জাগ্ৰত ইয়াৰ বিপৰীত শব্দ হ'ব সুপ্ত ইয়াৰ তলতে আছে সফলতা ইয়াৰ বিপৰীত শব্দ হ'ব বিফলতা ইয়াৰ পাছত চোৱা আছে কৃত্ৰিম ইয়াৰ বিপৰীত শব্দ হ'ব অকৃত্ৰিম ইয়াৰ তলতে আছে উৎসাহ ইয়াৰ বিপৰীত শব্দ হ'ব নিৰুৎসাহ আৰু ইটো সাইডে আছে সুপ্ত ইয়াৰ বিপৰীত শব্দ হ'ব জাগ্ৰত আৰু একেবাৰে তলত আছে অক্ষম্য ইয়াৰ বিপৰীত শব্দ হ'ব সক্ষম ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 65ত 7 নম্বৰত লিখিছে বাক্য ৰচনা কৰা ইয়াত বাক্য ৰচনা কৰিবলৈ দিছে শব্দকেইটা চোৱা কি দিছে মনে প্ৰাণে হয়নে সপোনে আকাশী পথ অদম্য ইচ্ছা আৰু বিনিময় এই শব্দকেইটাৰ বাক্যসমূহ এনেকৈ লিখিবা মনে প্ৰাণে আব্দুল কালামে ভাৰতক এখন শক্তিশালী দেশ হোৱাটো বিচাৰিছিল ইয়াৰ পাছত আছে হয়নে সপোনে ইয়াৰ বাক্যটি হ'ব ৰাজুৱে হয়নে সপোনে সি এজন ভাল গায়ক হ'ব বিচাৰিছে ইয়াৰ পাছত আছে আকাশী পথ ইয়াৰ বাক্যটি এনেকৈ লিখিবা উৰাজাহাজবোৰ আকাশী পথেৰে চলাচল কৰে ইয়াৰ পাছত নেক্সট আছে অদম্য ইচ্ছা ইয়াৰ বাক্যটি এনেকৈ লিখিবা ৰীনাৰ এগৰাকী ভাল শিক্ষয়িত্ৰী হোৱাৰ অদম্য ইচ্ছা আছে আৰু একেবাৰে শেষত আছে বিনিময় ইয়াৰ বাক্যটি এনেকৈ লিখিবা জোনবিল মেলাত বিনিময় প্ৰথাৰ দ্বাৰা বস্তু আদান প্ৰদান কৰা হয় ইয়াৰ পাছত নেক্সট 8 নম্বৰত চোৱা ইয়াত লিখিছে
উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধান চাই লিখা। ইয়াত তোমালোকক শব্দ গঠন কৰিব কৈছে। নতুনকৈ পোৱা শব্দটোৰ আকৌ অৰ্থ লিখিবলৈ কৈছে। প্ৰথমটো তোমালোকক কৰি দিছে চোৱা, প্ৰ যোগ চেষ্টা, প্ৰচেষ্টা। ইয়াৰ শব্দ অৰ্থ হ'ব প্ৰয়াস বা যত্ন। ইয়াৰ পাছত আছে প্ৰ যোগ ক্ষেপণ, প্ৰক্ষেপণ। ইয়াৰ শব্দ অৰ্থ হ'ব জোৰেৰে দলিয়াই বা মাৰি পঠোৱা। ইয়াৰ পাছত আছে প্ৰ যোগ জ্বলিত, প্ৰজ্বলিত। ইয়াৰ শব্দ অৰ্থ হ'ব বৰকৈ জ্বলা জুই। ইয়াৰ পাছত ইটো চাইডে চোৱা, ইয়াত আছে উৎস যোগ ক্ষেপণ, উৎক্ষেপণ। ইয়াৰ শব্দ অৰ্থ হ'ব প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা। ইয়াৰ পাছত আছে উৎ যোগ পীড়ন, উৎপীড়ন। ইয়াৰ শব্দ অৰ্থ হ'ব অত্যাচাৰ কমা উপদ্ৰৱ। আৰু একেবাৰে শেষত আছে উৎ যোগ হাস, উৎসাহ। ইয়াৰ শব্দ অৰ্থ হ'ব আনন্দৰে কামলৈ আগবাঢ়ি যোৱা ভাৱ।